জয় জয়তে আপোনালোক সকলোকে মই আন্তৰিক শ্ৰদ্ধা আৰু নমস্কাৰ জনাইছোঁ। আজি মই বক্তব্য ৰখাৰ আগত আমাৰ এই সমষ্টিটোত নিৰ্বাচনটো চাই আছে আমাৰ দলৰ জ্যেষ্ঠ নেতা ভৱেন শৰ্মা ডাঙৰীয়াই। গতিকে তেখেতে দুআষাৰ ক'ব। তেখেতৰ কোৱাৰ পাছত মই অকণমান আপোনালোকৰ লগত ইণ্টাৰেকশ্যন কৰিম। এতিয়া মই ভৱেন দাকে ক'ব কাৰণে অনুৰোধ জনাইছোঁ। সকলোকে নমস্কাৰ। পোনপ্ৰথমে আপোনালোকক আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। নিৰ্বাচনৰ বতৰ, গতিকে ৰঙালী বিহুটো আপোনালোকে পুৰা ব্যস্ত থাকিব। যে কি নহওক, আমাৰতো নিৰ্বাচনতে বিহুটো চাবলৈ পাইছোঁ। যে কি নহওক, মাৰ্ঘেটা সমষ্টিৰ দায়িত্ব আমাৰ ৰাজ্যিক সমিতিয়ে আমাৰ হাতত অৰ্পণ কৰিছে সভাপতি হিচাপে, আৰু আমি দৃঢ় বিশ্বাস আছে যে মাৰ্ঘেটা সমষ্টিৰ পৰা আমি প্ৰায় 70-80,000 ভোটৰ লিডত মাৰ্ঘেটা সমষ্টিটোত আমাৰ মনোনীত প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ইয়াৰ পৰা বিজয়ী কৰি পঠাম। সাংগঠনিকভাৱে আপোনালোকে জানে যে মাৰ্ঘেটা সমষ্টিটোত 194টা ভোট গ্ৰহণ কেন্দ্ৰ আছে, আৰু আমি চেষ্টা কৰি আছো যে 194টা ভোট গ্ৰহণ কেন্দ্ৰৰ পৰাই যাতে আমি ভাৰতীয় জনতা পাৰ্টি লিড ল'ব পাৰো। এতিয়ালৈকে 185টা ভোট গ্ৰহণ কেন্দ্ৰ আমাৰ A+ কেটেগৰীত আছে। বাকী 9টা ভোট গ্ৰহণ কেন্দ্ৰত যি নেকি অলপ দুৰ্বল ভোট গ্ৰহণ কেন্দ্ৰ, তাৰ ওপৰত আমাৰ বিশেষ দৃষ্টি আছে, আৰু তাৰ কাৰণে এইকেইটা চেণ্টাৰো যাতে আমি জিকিব পাৰো তাৰ কাৰণে চেষ্টা আমাৰ অব্যাহত আছে। আমাৰ টোটেল ভোটাৰ হ'ল 169,932, 1,69,932। আমাৰ ইয়াত পুলিং ষ্টেচনৰ কথা ক'লোৱে, 194 আছে। আমাৰ দলীয় সাংগঠনিক যিটো ব্যৱস্থা, এই ব্যৱস্থাত আমাৰ মাৰ্ঘেটা সমষ্টিটোত 3টা মণ্ডল কমিটি আছে, আৰু প্ৰত্যেকটো মণ্ডল কমিটিত আমাৰ 8টাকৈ বিভিন্ন মৰ্চা আছে, মানে 24টা মৰ্চা আমাৰ সমষ্টিটোত আছে। আৰু সাংগঠনিকভাৱে আমি 3টা, 4টা আৰু খুব বেছি হ'লে 5টা ভোট গ্ৰহণ কেন্দ্ৰ লৈ পেলাই এটা শক্তি কেন্দ্ৰ আমি গঠন কৰোঁ, আৰু মাৰ্ঘেটা সমষ্টিটোত 57টা 57 শক্তি কেন্দ্ৰ আছে, আৰু 5,767জন আমাৰ পৃষ্ঠা প্ৰমুখ আছে। 30জন ভোটাৰক লৈ পেলাই আমি এজন পৃষ্ঠা প্ৰমুখ নিযুক্তি দিছো, আৰু অতি কম দিনৰ ভিতৰতে আমি এই পৃষ্ঠা প্ৰমুখজনক লৈ পেলাই 30জনৰ ভোটৰ ভিতৰত 4জনীয়া 5জনীয়া এটা পৃষ্ঠা প্ৰমুখ কমিটিও আমি গঠন কৰিম। গতিকে এইখিনিয়ে হ'ল সাংগঠনিক স্থিতি দলটোৰ ভাৰতীয় জনতা পাৰ্টীৰ। মোৰ ক'বলগীয়াখিনি ইমানেই। আমি ভাস্কৰ সমাদেৱৰ নেতৃত্বত ইয়াৰ যি বিধায়ক আছে, এই বিধায়কৰ নেতৃত্বত আমি দেখিবলৈ পাইছো মাৰ্ঘেটা সমষ্টিয়ে
বিগত সময়ছোৱাত বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজ কৰিছে আৰু আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ যি নেকি কুশল ৰণনীতি, তেখেতৰ যি কাৰ্যক্ষমতা, যি ধৰণৰ অসম উন্নতিৰ কাৰণে কাম কৰিছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱৰ দেশবাসীৰ যি উন্নয়নৰ কাম কাজ দেখুৱাইছে, সকলো লৈ পেলাই ভাৰতীয় জনতা পাৰ্টীয়ে এই নিৰ্বাচনত আগবাঢ়িব। গতিকে বাকীখিনি যি কথা আছে সেইখিনি কথা আমাৰ বন্ধু সুভাষ দত্ত ডাঙৰীয়ালৈ মাইক্ৰফোন আগবঢ়াই দিব। ধন্যবাদ ভৱেন দা। মই মাৰ্ঘেৰিটা মহকুমাৰ সমূহ সাংবাদিক বন্ধুক আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকে এইকেইটা দিনত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী শ্ৰদ্ধাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ যিবিলাক নিৰ্বাচনী সভা ইয়াত অনুষ্ঠিত হৈছে, আটাইকেইখন সভা আপোনালোকে খুব সুন্দৰভাৱে প্ৰচাৰ কৰিছে, আপোনালোকে টেলিকাষ্ট কৰিছে, আপোনালোকে অসমৰ ৰাইজক মাৰ্ঘেৰিটা সমষ্টিৰ পৰা খুব সুন্দৰভাৱে বাৰ্তাবিলাক দিছে। তাৰ কাৰণে মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ দলৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী, তেখেত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, বৰ্তমান তেখেত কেন্দ্ৰীয় মন্ত্ৰী আৰু অসমৰ জাতীয় জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এটা পৰিচিত নাম। ঐতিহাসিক অসম আন্দোলনৰ পিছত কংগ্ৰেছ দলে অবৈধভাৱে জাপি দিয়া IMDT আইনখন উচ্চতম ন্যায়ালয়ত যুঁজ দি বাতিল কৰিবৰ কাৰণে সক্ষম হোৱা এগৰাকী প্ৰকৃত অসমীয়া যোদ্ধা আৰু অসমৰ ৰাইজৰ অতি আপোন সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এইবাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী। গতিকে স্বাভাৱিকতে আমি ৰাইজৰ ওচৰত মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আজি লৈ যিবিলাক নিৰ্বাচনী প্ৰচাৰ সভা হৈছে, সেই আটাইবিলাক সভাত আপোনালোকৰ যি উপস্থিতি, এই উপস্থিতিয়ে বা আপোনালোকৰ যি সহযোগিতা, এই সহযোগিতাই পুনৰবাৰ তেখেতে এই সমষ্টিৰ পৰা নিৰ্বাচিত হৈ যোৱাৰ ক্ষেত্ৰত নিশ্চিতভাৱে আমি সহায়ক হৈছে বুলি আমি কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 10টা বছৰত সমগ্ৰ দেশৰ লগতে অসম আজি আগবাঢ়ি গৈছে। অসম আজি ভাৰতবৰ্ষৰ উল্লেখযোগ্য ৰাজ্যসমূহৰ ভিতৰত এখন, আৰু আমি আশা কৰিছোঁ যে অহা কেইবছৰমানৰ ভিতৰত অসম ভাৰতবৰ্ষৰ আগশাৰীৰ 5খন ৰাজ্যৰ ভিতৰত এখন হিচাপে প্ৰতিষ্ঠিত হ'ব। এতিয়া কংগ্ৰেছ দলে আৰু কংগ্ৰেছ দলৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে তেখেতৰ লগত ঘূৰি ফুৰা একাংশ ব্যক্তিয়ে আমাৰ ভাৰতীয় জনতা পাৰ্টী চৰকাৰৰ সমালোচনা কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক সমালোচনা কৰিছে, প্ৰাৰ্থীগৰাকীক সমালোচনা কৰিছে, ব্যক্তিগতভাৱে আক্ৰমণ কৰিছে, আই পিতাইক ৰাজনীতিৰ মাজলৈ টানি আনিছে, বিভিন্ন ধৰণৰ নিকৃষ্ট ৰাজনৈতিক অভিসন্ধিয়ে তেখেতসকলৰ হতাশগ্ৰস্ত যিটো অৱস্থা, এই অৱস্থাটো তেখেতসকলে ফুটাই তুলিছে। ৰাজনীতিত হৰাজিকা থাকে, ৰাজনীতিত কোনোবা জিকে কোনোবা হাৰে, কিন্তু এই খেলখনৰ মাজলৈ প্ৰয়াত পিতৃ মাতৃসকলক টানি অনাটো এইটো আচলতে সভ্য সমাজৰ পৰিচায়ক নহয়, এইটো কাম্য নহয়। আৰু স্বাভাৱিকতে আজি
পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰা, পৰিয়ালতন্ত্ৰত বিশ্বাসী, গান্ধী পৰিয়ালৰ প্ৰাইভেট লিমিটেড কোম্পানীৰ দৰে এটা দলক পৰিচালনা কৰা এইসকল ব্যক্তিৰ মুখত এনেকুৱা ধৰণৰ অসংসদীয়, এনেকুৱা ধৰণৰ অশোভনীয় কথা বতৰাবিলাক প্ৰকাশ পোৱাটো স্বাভাৱিক। কিন্তু অসমৰ ৰাইজে এইটো বিচৰা নাই। অসমৰ ৰাজনৈতিক পৰিৱেশ এতিয়া বহুত ভাল। অসম আজি বহু দূৰ আগুৱাই গৈছে। অসমৰ ৰাজনীতিত এতিয়া আগৰ সেই অৱস্থাটো নাই। এতিয়া ৰাইজে শালীনতাৰে আমাৰ যি গৌৰৱোজ্জ্বল যি আমাৰ ঐতিহ্য পৰম্পৰা, এই পৰম্পৰাক সমৃদ্ধ কৰি ৰাজনীতি কৰাটো এতিয়া অসমৰ ৰাইজে বিচাৰে। এনেকুৱা এটা অৱস্থাত ৰাজনৈতিক উদ্দেশ্য প্ৰণীতভাৱে সমালোচনা কৰিবলৈ গৈ আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেখেতৰ প্ৰয়াত পিতৃ আৰু স্বনামধন্য সাহিত্যিক তেখেতৰ মাতৃক আজি ৰাজনৈতিক বিতৰ্কৰ মাজলৈ টানি অনা হৈছে। মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ প্ৰয়াত পিতৃ মাতৃক বিতৰ্কৰ মাজলৈ টানি আনিছে। এইটো অতি গৰ্হিত কাম। ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশে এনেকুৱা ধৰণৰ কাৰ্যক আমি গৰিহণা দিছোঁ। তেওঁলোকে ৰাজনৈতিক উদ্দেশ্য প্ৰণীতভাৱে সমালোচনা কৰিবলৈ গৈ আমাক কৈছে যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে বোলে অসমক বঞ্চনা কৰিছে। যি কংগ্ৰেছে 60 বছৰ শাসন কৰি অসমক বঞ্চনা কৰিলে, যি কংগ্ৰেছে অসমীয়া মানুহৰ সভ্যতা সংস্কৃতি ধ্বংস কৰি অসম আন্দোলনৰ 855 জন শ্বহীদক হত্যা কৰিলে, সেই কংগ্ৰেছৰ বুকুচাত উঠি আজি সংসদ হোৱাৰ সপোন দেখা লোকসকল প্ৰকৃততে জাতীয়তাবাদী নহয়, তেখেতসকল ভণ্ড জাতীয়তাবাদী। তেখেতসকলৰ ৰাজনীতিটো ভণ্ড, ভণ্ডামিৰ বাদে আন একো নহয়। কাৰণ অসমৰ জাতীয়তাবাদ বুলিলে আমি, অসমীয়া ৰাইজৰ জাতীয়তাবাদ বুলিলে আমি কোনটো বুজিম? আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি অসম গৌৰৱ, আমাৰ সকলোৰে আদৰ্শ লাচিত বৰফুকনৰ 400 বছৰীয়া জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি এটা সুউচ্চ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ল। এইটো জাতীয়তাবাদ। আজি লাচিত বৰফুকন কেৱল অসমৰ বীৰ নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ এগৰাকী বীৰ। এইটো প্ৰতিষ্ঠা কৰিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে কাম কৰিছে। আজি ভাৰতবৰ্ষৰ প্ৰত্যেকটো ভাষাত, প্ৰত্যেকটো ৰিকগনাইজ ভাষাত, স্বীকৃতিপ্ৰাপ্ত ভাষাত আজি লাচিত বৰফুকন দেৱৰ জীৱনী আজি অনুবাদ কৰা হৈছে। সমগ্ৰ ভাৰতবৰ্ষই আজি বীৰ লাচিত বৰফুকনৰ গুণগাথা আজি পঢ়িবলৈ আজি পাইছে। এয়া জাতীয়তাবাদ। আৰু সেই জাতীয়তাবাদ কৰিছে কোনে? ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে কৰিছে। আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিল, তেখেতে টিপামত স্বৰ্গদেউ চাওলুং চুকাফাই ভৰি দিয়ে সেই টিপামত থিয় হৈ এটা কথা ঘোষণা কৰিছিল যে অসমত ভাৰতীয় জনতা পাৰ্টী মিত্ৰজোঁটৰ চৰকাৰ স্বৰ্গদেউ চাওলুং চুকাফাৰ আদৰ্শেৰে বৰ অসমীয়া জাতিক ঐক্যবদ্ধ কৰি, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, গুৰু মাধৱদেৱৰ আদৰ্শেৰে অসমীয়া জাতিক ঐক্যবদ্ধ কৰি, বীৰ লাচিত, বীৰ চিলাৰায় আদৰ্শেৰে সমগ্ৰ অসমীয়া জাতীয় জীৱনক উজ্জীৱিত কৰাৰ কাৰণে কাম কৰিব। সেয়া জাতীয়তাবাদ। আৰু আজি যেনেকৈ স্বৰ্গদেউ চাওলুং চুকাফাৰ গুণগাথা সমগ্ৰ ভাৰতবৰ্ষত, সমগ্ৰ বিশ্বৰ দৰবাৰত দাঙি ধৰিবৰ কাৰণে আজি আমাৰ নেতৃত্ব সক্ষম হৈছে, ঠিক তেনেকৈ আজি বীৰ ৰাঘৱ মৰাণ, স্বৰ্গদেউ সৰ্বানন্দ সিংহ, সতী সাধনী, সতী ৰাধিকা, ঠিক তেনেকৈ অসমৰ জাতীয় জীৱনৰ যিবিলাক প্ৰবাদ পুৰুষ, বীৰ চিলাৰায়, মহাৰাজ নৰনাৰায়ণ, এইসকল বীৰ পুৰুষৰ জীৱন গাথা, এইসকলৰ যি আদৰ্শ নতুন প্ৰজন্মৰ মাজত চিনাকি কৰাই দিবৰ কাৰণে চৰকাৰীভাৱে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আজি অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী
আজি আলি আই লৃগাং আজি ৰাষ্ট্ৰীয় উৎসৱ, ৰাজ্যিক উৎসৱ হিচাপে আজি উদযাপিত কৰা হয়। আজি আমাৰ অন্যান্য যিবিলাক জনগোষ্ঠীয় আমাৰ মহোৎসৱ আছে, এই মহোৎসৱবিলাকক আজি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত এই কামখিনি আমাৰ চৰকাৰে কৰিছে। এয়া জাতীয়তাবাদ। আজি এইসকল লোকে অসমৰ ৰাইজৰ মাজত মিছা কথাৰে তেখেতসকলে ৰাজনীতি কৰিছে। তেওঁলোকে ৰাজনৈতিক দল গঠন কৰিলে, ৰাজনৈতিক দলটো গঠন কৰাৰ তেখেতসকলৰ আৱাজটোৱে হৈছে মিছা, ৰাজনৈতিক উদ্দেশ্য প্ৰণীত। আজি নাগৰিকত্ব আইন সংশোধন হ'ল, গৃহীত হ'ল, ৰুলছ ফ্ৰেম হ'ল। আজিৰ তাৰিখলৈকে, আজি ৰাতিপুৱা 10 বজাত মই সুধিছোঁ, এতিয়ালৈকে এজনো এনেকুৱা ধৰণৰ লোকে অসমত এই কা আইনৰ অধীনত আবেদন কৰা নাই। তাৰমানে যি লাখ লাখ বিদেশী আহিব বুলি তেওঁলোকে যিটো প্ৰচাৰ চলাই তেওঁলোকে ৰাজনৈতিক দল গঠন কৰিছিল, সেই কথাটো যে মিছা, এই কথাটো এতিয়া তথ্য সহকাৰে প্ৰমাণ হৈছে। আৰু কেইটামান দিন আছে, এই দিনকেইটাৰ পিছত তেখেতসকল যে মিছা কথাৰে যে তেওঁলোকে আচলতে সাংসদ হোৱাৰ সপোন দেখি, তেওঁলোকে বিধায়ক হোৱাৰ সপোন দেখি যে ৰাইজৰ মাজত যে অপপ্ৰচাৰ চলাইছে, এই কথাটো প্ৰমাণ হৈ যাব। আজি যদি অসমত কোনোবা প্ৰকৃত জাতীয়তাবাদী যদি ৰাজনৈতিক দল আছে, অসম আন্দোলনৰ পটভূমিত গঠন হোৱা অসম গণ পৰিষদ দলেই হৈছে প্ৰকৃত আঞ্চলিক ৰাজনৈতিক দল। তেখেতসকল ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটত আছে। দীঘলীয়া আন্দোলনৰ পিছত জন্ম হোৱা বড়ো জনগোষ্ঠীয় ৰাজনৈতিক সংগঠন, ৰাজনৈতিক দল বা অন্যান্য জনগোষ্ঠীয় ৰাজনৈতিক শক্তি ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটত আছে। তেনেস্থলত অসম আন্দোলনৰ 855 জন শ্বহীদৰ হত্যাকাৰী কংগ্ৰেছৰ বুকুচাত উঠি যিবিলাক এতিয়া ৰাজনীতি কৰিছে, সেইসকল ভণ্ড জাতীয়তাবাদী। আজি অসম বহু দূৰ আগুৱাই গৈছে। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অভিনন্দন জনাইছোঁ। 2014 চনত অসমৰ GSDP আছিল 1,50,000 কোটি টকা, মাত্ৰ 1.5 লাখ কোটি টকা। আৰু এই বছৰ 2023-24 বছৰৰ যিটো আমাৰ GSDP, সেইটো হ'ল 6.5 লাখ কোটি টকা। গতিকে আজি 1.5 লাখ কোটি ক'ত, 6.5 লাখ কোটি ক'ত? আমাৰ অসমত মাত্ৰ 7.5 বছৰ আমাৰ ৰাজ্য চৰকাৰ চলিছে। 7.5 বছৰত আমাৰ GSDP আজি এটা সন্মানজনক অৱস্থানত আহিছে। 2014 চনত কংগ্ৰেছে যেতিয়া চৰকাৰ চলাই আছিল, তেতিয়া বাজেটৰ কেপিটেল এক্সপেণ্ডিচাৰ আছিল মাত্ৰ 4,500 কোটি টকা। 31 মাৰ্চত যিটো বিত্তীয় বৰ্ষ শেষ হ'ল, এই বিত্তীয় বৰ্ষত আমাৰ অসম চৰকাৰৰ এবাৰ কেপিটেল এক্সপেণ্ডিচাৰ হৈছে, বাজেট ব্যয় হৈছে কেপিটেল এক্সপেণ্ডিচাৰ 30,000 কোটি টকা। আজি অসমৰ জনসংখ্যা 3,40 লাখ, পশ্চিমবংগৰ জনসংখ্যা 10 কোটি। আজি 3.5 কোটি জনসংখ্যাৰ অসমে আজি কেপিটেল এক্সপেণ্ডিচাৰ কৰিছে 30,000 কোটি টকা। আৰু 10 কোটি জনসংখ্যাৰ ডাঙৰ ৰাজ্য, আমাতকৈ ধনী ৰাজ্য পশ্চিমবংগই কেপিটেল এক্সপেণ্ডিচাৰ কৰিছে মাত্ৰ 27,000 কোটি টকা। আজি আমি কৰ্ণাটকৰ লগত আমি ফেৰ মাৰিবৰ কাৰণে সক্ষম হৈছোঁ। এখন ধনী ৰাজ্য, কষ্টেল ষ্টেট কেৰেলা, এই কেৰেলাত কেপিটেল এক্সপেণ্ডিচাৰ মাত্ৰ 14,000 কোটি টকা। আজি পাঞ্জাৱত কেপিটেল এক্সপেণ্ডিচাৰ মাত্ৰ 17,000 কোটি টকা। তেনেকুৱা এটা অৱস্থাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি অসমখনক আগুৱাই নিয়াৰ কাৰণে 30,000 কোটি টকা কেপিটেল এক্সপেণ্ডিচাৰ কৰি আমাৰ এই মূলধনী ব্যয়েৰে আমাৰ ৰাজ্যখনৰ আন্তঃগাঁথনি উন্নয়ন কৰি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখনক ভাৰতবৰ্ষৰ আগশাৰীৰ 5খন ৰাজ্যৰ শাৰীলৈকে ক্ৰমান্বয়ে নি আছে। আমি গ'লটো এচিভ কৰা নাই, অলপ সময় লাগিব। কিন্তু আমাৰ বিশ্বাস যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি আগবাঢ়ি যাব পাৰিম। 2014 চনত বিজেপি চৰকাৰ অহাৰ আগত অসমত 34.6% লোক অতি দৰিদ্ৰতাৰ কবলত আছিল। অতি দৰিদ্ৰতা, BPL নহয়, তাতকৈও তলত আছিল। এতিয়া নীতি আয়োগৰ সমীক্ষাই কয়, বিভিন্ন ধৰণৰ অৰ্থনৈতিক সমীক্ষাই কৈ আছে
যে যোৱা যিটো বিত্তীয় বৰ্ষত 23-24 বিত্তীয় বৰ্ষত আমাৰ ৰাজ্যখনৰ 22.3% লোক অতি দৰিদ্ৰতাৰ কবলৰ পৰা দৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈকে আহিবৰ কাৰণে সক্ষম হৈছে। জীৱন ধাৰণৰ মানদণ্ড উন্নত হৈছে, হেপিনেছ ইণ্ডেক্স বাঢ়িছে। আৰু এইটো যদি সংখ্যাৰ ফালৰ পৰা যদি চাই তেতিয়াহ'লে 80 লাখতকৈ বেছি, অৰ্থাৎ 80 লাখ লোকক অতি দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত কৰি আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰে আজি ৰাজ্যখনত এটা উদাহৰণ সৃষ্টি কৰিবৰ কাৰণে সক্ষম হৈছে, যিটো বহুত ধনী ৰাজ্যত আজিৰ তাৰিখতো সম্ভৱ হোৱা নাই, যিবিলাকত কংগ্ৰেছ বা বিৰোধী দলবিলাকে শাসন কৰি আছে। আৰু সেইকাৰণে কৈছো যে আজি উন্নয়নৰ যিটো জয়যাত্ৰা, আজি আপোনালোকে মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন স্থানত আপোনালোকে সংবাদ পৰিৱেশন কৰে। আজি আমাৰ ভাস্কৰ শৰ্মা ডাঙৰীয়া বিধায়ক হোৱাৰ পিছতে আপোনালোকে চাওকচোন, ইয়াতো কেবিনেট মিনিষ্টাৰ আছিল। কেবিনেট মিনিষ্টাৰ থকা কংগ্ৰেছ চৰকাৰৰ কেবিনেট মিনিষ্টাৰ থকা সমষ্টিটোত উন্নয়ন আৰু ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ বিধায়ক হিচাপে কৰা উন্নয়নৰ আপোনালোকে গ্ৰাফিক্সটো যদি মিলাই তেতিয়া আপোনালোকে পাৰ্থক্যটো অনুভৱ কৰিব। আজি মাৰ্ঘেৰিটা মহকুমাত, মাৰ্ঘেৰিটা বিধানসভা সমষ্টিটোত 650 কিলোমিটাৰ সৰু ডাঙৰ ৰাস্তা চব মিলাই গৈ আছো, আজি পকীকৰণ কৰা হ'ল। আজি প্ৰায় 31,000 মানুহৰ ঘৰত শৌচাগাৰ নিৰ্মাণ হ'ল। 33,000 মহিলাই আজি ৰন্ধন গেছৰ সংযোগ পালে। আজি জল জীৱন মিছনৰ আঁচনিয়ে প্ৰায়বিলাক জেগা সাঙুৰি লৈছে, সকলোতে সম্পূৰ্ণ হোৱা নাই, তথাপিতো জল জীৱন মিছনে আজি প্ৰায়বিলাক জেগা আজি সাঙুৰি ল'বৰ কাৰণে সক্ষম হৈছে। যথেষ্ট সংখ্যক লোকে ইয়াত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছে। আমাৰ ভাৰত চৰকাৰৰ যিবিলাক কাৰ্যক্ৰম ইয়াত যথেষ্ট সফলতাৰে ইয়াত সম্পন্ন হৈছে। মই ভাবো যে এয়াই জাতীয়তাবাদ। আজি অসমখনক স্বাৱলম্বী কৰি অসমখনক আগুৱাই লৈ যোৱাৰ কাৰণে আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যিসকল লোকে কাম কৰিছে, এয়া হৈছে জাতীয়তাবাদ, এয়া হৈছে জাতীয়তাবাদ। আজি আপোনালোকে সদৌ মৰাণ ছাত্ৰ সন্থা, সদৌ টাই আহোম ছাত্ৰ সন্থা, কোচ ৰাজবংশী ছাত্ৰ সন্থা, চাহ জনগোষ্ঠীয় ছাত্ৰ সন্থা, বিভিন্ন জনগোষ্ঠীয় ছাত্ৰ সংগঠনবিলাকে যিবিলাক দাবী উত্থাপন কৰিছিল এটা সময়ত, মোৰ মনত আছে, তেখেতসকলে যিবিলাক দাবী উত্থাপন কৰিছিল সকলো দাবী পূৰ হোৱা নাই। কিন্তু আজি সন্মানজনকভাৱে তেখেতসকলৰ দাবীবিলাক বা তেখেতসকলে কৰি অহা সংগ্ৰামখনকো আজি চৰকাৰে বিভিন্ন সময়ত স্বীকৃতি প্ৰদান কৰিছে। মইতো কোৱা নাই দেই সকলো তেখেতসকলৰ দাবী সম্পূৰ্ণ হৈছে, মই কথাটো কোৱা নাই। কিন্তু আজি যদি চাই, আজি দয়াল দাস পানিকা, আজি মাংৰি ওৰাং, চাহ জনগোষ্ঠীৰ এইসকল নমস্য ব্যক্তি, এইসকলৰ নামত আজি আঁচনি প্ৰৱৰ্তন হৈছে। চাইমন সিং হৰ, সন্তোষ কুমাৰ তপ্ন, তেখেতসকলৰ প্ৰতিমূৰ্তি স্থাপন হৈছে। তেখেতসকলৰ যিবিলাক জীৱনৰ আদৰ্শ, এইখিনি নতুন প্ৰজন্মৰ মাজত চিনাকি কৰাই দিয়াৰ কাৰণে চৰকাৰে ব্যৱস্থা কৰিছে। এয়া হৈছে জাতীয়তাবাদ। আজি কেৱল ৰাস্তাত টায়াৰ কেইটামান লৈ পেট্ৰল আৰু জুইশলা কাঠি লৈ কৰা আন্দোলনটোৱেই জাতীয়তাবাদ নহয়। অসমখনক সমান্তৰালভাৱে আগুৱাই নিবৰ কাৰণে, অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰিবৰ কাৰণে, বাইদেউসকলক লাখপতি বাইদেউ হিচাপে আজি গঢ়ি তুলিবৰ কাৰণে যিটো প্ৰচেষ্টা, সেয়া হৈছে প্ৰকৃত জাতীয়তাবাদ। গতিকে মই ভাবোঁ যে অসমৰ ৰাইজ, ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজ সজাগ আৰু সচেতন, আৰু সকলোৱে আজি ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত সকলো অঞ্চলৰ ৰাইজে এটা কথাই কৈছে যে যিজন সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী থকাৰ অৱস্থাত বীৰ ৰাঘৱ মৰাণক আজি ৰাজ্যিক পৰ্যায়ত আজি স্বীকৃতি প্ৰদান কৰিলে। যিজন সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থকাৰ অৱস্থাত আজি চাইমন সিং হৰক, দয়াল দাস, আজি চাইমন সিং হৰ, সন্তোষ কুমাৰ তপ্নৰ আজি প্ৰতিমূৰ্তি স্থাপন কৰিছে। যিজন সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থকাৰ অৱস্থাত সতী সাধনীক স্বীকৃতি প্ৰদান কৰিছে, বীৰ চিলাৰায়ক স্বীকৃতি প্ৰদান কৰিছে, শক্তিশালী ৰূপত বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে কাম কৰিছে, আমি সেইজন সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগত আছো। গতিকে মই এই কথাখিনি আপোনালোকৰ সন্মুখত দাঙি ধৰিলো, আৰু আমি আশাবাদী যে আজি আমাৰ অসমৰ জাতীয় জীৱনক সমৃদ্ধ কৰা, সমৃদ্ধিশালী কৰা, আমাৰ যিসকল মহান মনীষী, তেখেতসকলৰ গৰিমাৰে গৰিমামণ্ডিত এই অসমখনক আমি আগুৱাই লৈ যাব লাগিব। গতিকে এইখিনি কৰিবলৈ যাওঁতে আজি
আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত যিখিনি কাম আমাৰ চৰকাৰখনে কৰি আছে এইখিনি অব্যাহত থাকিব। আৰু মোৰ দৃঢ় বিশ্বাস, এই যে কংগ্ৰেছে কৈ আছে, এই যে নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে যে আজি কৈ আছে অসমক বঞ্চনা কৰিলে, মই দুটা উদাহৰণ দি মই মোৰ সংবাদমেল শেষ কৰিম। এতিয়া আপোনালোকে বিবেচনা কৰিব যে বঞ্চনা কোনে কৰিছে। 2004 চনৰ পৰা 2014 চনলৈকে ডক্টৰ মনমোহন সিং দেশৰ প্ৰধানমন্ত্ৰী আছিল, অসমৰ সাংসদ। তেতিয়া 13 ফাইনেন্স কমিশ্যন চলিছিল। 13 ফাইনেন্স কমিশ্যনৰ ওচৰত সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই আৰ্জি পেছ কৰিছিল যে অসমক 13 ফাইনেন্স কমিশ্যনে 1,20,000 কোটি টকা দিব লাগে। সেই সময়ত তৰুণ গগৈ ডাঙৰীয়াক পাত্তাই দিয়া নাছিল। মাত্ৰ 58,000 কোটি টকা দিছিল মনমোহন সিং চৰকাৰে। 14 ফাইনেন্স কমিশ্যন আহিল, নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী হ'ল আৰু অসমক 14 ফাইনেন্স কমিশ্যনৰ আণ্ডাৰত ধনৰ আবণ্টন দিলে 1,55,000 কোটি টকা। সেই সময়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিল, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিত্তমন্ত্ৰী আছিল। তেখেতসকলে যেনেকে ধৰণে ক'লে যে ইমানখিনি আমাক লাগে, সেইমতে এছেছমেণ্ট মতে মোদী ডাঙৰীয়া আমাক দি দিছে। এতিয়া আপোনালোকে পাৰ্থক্যটো অনুভৱ কৰিব। অসমৰ ভূগৰ্ভত সঞ্চিত হৈ থকা খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ নিষ্কাশনৰ বাবদ 2004 পৰা 2014 চনৰ ভিতৰত অসমে পাব লগা 7,770 কোটি টকা মনমোহন সিং ডাঙৰীয়াই নিদো বুলি কৈ দিছিল, অসমক বন্ধ কৰি ৰাখিছিল। কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জুতিয়ে মোদী ডাঙৰীয়াৰ পৰা এই ধনৰাশি মোকলাই আনিবৰ কাৰণে সক্ষম হ'ল। মোদী ডাঙৰীয়াও অসমৰ ৰাইজক প্ৰাপ্যখিনি ধুনীয়াকৈ তেখেতে মুকলি কৰি দিলে। এতিয়া আপোনালোকেই কওক বঞ্চনা কোনে কৰিছিল। আজি মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি অসমে এখন এইমছ পালোঁ, অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স। 24খন মেডিকেল কলেজ ইয়াত নিৰ্মাণ হৈ আছে, 5খন ইঞ্জিনিয়াৰিং কলেজ, 6খন মহিলা মহাবিদ্যালয়, 450খন মডেল হস্পিটেল, প্ৰায় 700খন প্ৰাইমেৰী হেল্থ চেণ্টাৰ, আজি 12খন বিশ্ববিদ্যালয়, চাহ বাগিচা 200খন নতুন হাইস্কুল আজি আমাৰ চৰকাৰে নিৰ্মাণ কৰিছে। 30,000 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰা হৈছে, 2,000খন কাঠৰ দলং পকীকৰণ কৰা হৈছে। তাৰ উপৰি আমাৰ অন্যান্য যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ, আজি ৰেলপথ ডাবলিং হৈছে, ৰেলপথত আজি ইলেক্ট্ৰিফিকেশ্যন হৈছে, ব্ৰহ্মপুত্ৰ নদীয়েদি আজি কাৰ্গো জাহাজ চলিছে, আজি ৰূপসী নামৰ নতুন এটা এয়াৰপৰ্ট মুকলি কৰা হ'ল নিৰ্মাণ কৰি। গতিকে এনেকুৱা ধৰণৰ কাম, এনেকুৱা ধৰণৰ উন্নয়ন কেৱল মোদী ডাঙৰীয়াৰ নেতৃত্বত সম্ভৱ হৈছে। এতিয়া আপোনালোকে চাওক, কংগ্ৰেছৰ দিনতো আন্দোলন নকৰাকৈ একো পোৱা নাছিল। কংগ্ৰেছৰ দিনত দলং এখনৰ কাৰণে আন্দোলন কৰিব লগা হৈছিল। এতিয়া 5খন দলং ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আন্দোলন নকৰাকৈ মোদী ডাঙৰীয়া চৰকাৰে দিছে। মই আমাৰ জনগোষ্ঠীয় ছাত্ৰ সংগঠনসমূহৰ নাম মই উল্লেখ কৰিছিলোঁ। তেখেতসকলৰ দাবী আছিল যে অসমৰ উন্নয়ন হ'ব লাগে, অসমৰ বিকাশ হ'ব লাগে। আজি আপোনালোকে চাওক যে মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি ডিগবৈ শোধনাগাৰৰ শোধন ক্ষমতা বৃদ্ধি কৰা হৈছে। এইটো ইতিমধ্যে আৰম্ভ হৈছে। আজি নুমলীগড় শোধনাগাৰৰ শোধন ক্ষমতা 3 মিলিয়ন মেট্ৰিক টনৰ পৰা 9 মিলিয়ন মেট্ৰিক টনলৈকে বৃদ্ধি কৰা হ'ল। তাত এটা নতুনকৈ বায়ু ৰিফাইনাৰী স্থাপন কৰাৰ কাৰণে মোদী ডাঙৰীয়াই আজি অনুদান আগবঢ়ালে। আজি জাগিৰোডত আজি টাটা গ্ৰুপৰ ইনভেষ্টমেণ্টত 27,000 কোটি টকা ব্যয় সাপেক্ষে আজি ছেমি কণ্ডাক্টৰৰ যিটো ইউনিট ইয়াত স্থাপন কৰাৰ কাৰণে আজি সিদ্ধান্ত হ'ল। আৰু সেইকাৰণে কৈ আছো যে এয়া কেৱল মোদী ডাঙৰীয়াৰ নেতৃত্বত সম্ভৱ হৈছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সম্ভৱ হৈছে। এটা সময় আছিল যিটো সময়ত পশ্চিমবংগত টাটা নেনোৰ যিটো প্ৰজেক্ট এইটো স্থাপন কৰিবলৈ দিয়া নাছিল। সেই সময়ত মোদী ডাঙৰীয়াই টাটা নেনোৰ প্ৰজেক্টটো নি গুজৰাটত নিৰ্মাণ কৰিছিল। আজি মোদী ডাঙৰীয়াই যেনেকৈ ভাইব্ৰেণ্ট গুজৰাট কৰিছিল, আজি অসমতো এই প্ৰক্ৰিয়াটো ইতিমধ্যে আৰম্ভ হৈছে। আজি প্ৰায় 68,000 কোটি টকা প্ৰাইভেট ছেক্টৰত MSMEত আজি ইনভেষ্টমেণ্ট অসমলৈ আহিলে। নতুনকৈ আজি 27,000 কোটি টকা বিনিয়োগ আহিছে। এই যে বিনিয়োগকাৰীসকল যে আহিছে, তেখেতসকলে কিয় আহিছে? কাৰণ তেখেতসকলে অনুভৱ কৰে যে অসমত থকা ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্ব, শক্তিশালী নেতৃত্ব আৰু এখেতসকলৰ নেতৃত্বতেই আজি অসমত উদ্যোগীকৰণ সম্ভৱ আৰু উন্নতি হ'লহেঁতেন। জাপানৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া অহাৰ সময়খিনিত যদি তেখেতসকলে, এই যিসকলে এতিয়া আমাক সমালোচনা কৰিছে, তেখেতসকলে যদি
অশান্তিময় এটা পৰিৱেশ যদি ৰচনা নকৰিলেহেঁতেন তেতিয়াহ'লে আৰু ইনভেষ্টমেণ্ট অসমলৈ আহিলেহেঁতেন। গতিকে তেখেতসকলে যিবিলাক কৰি আছে অসমক ক্ষতি কৰা কামেই কৰি আছে। তেখেতসকলে যিবিলাক কৰি আছে নেতিবাচক ৰাজনীতি কৰি আছে আৰু ইতিবাচক দৃষ্টিভংগীৰে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত, মোদী ডাঙৰীয়াৰ নেতৃত্বত, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আমি আগবাঢ়ি গৈ আছো। গতিকে মই বেছি দীঘলীয়া নকৰি এই কথাখিনি আপোনালোকৰ সন্মুখত দাঙি ধৰিলোঁ। পুনৰবাৰ আপোনালোকে মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সভাবিলাক খুব সুন্দৰভাৱে প্ৰচাৰ কৰাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি আছে। তেখেতৰ অহা 11 তাৰিখে 11 এপ্ৰিল তাৰিখে তেখেতৰ সভা হ'ব। ক'ত হ'ব? মাৰ্ঘেৰিটা টাউনত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সভা হ'ব। আৰু অহা 8 তাৰিখে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়াও আহি আছে। তেখেতৰ এখন সভা জাগুনত অনুষ্ঠিত হ'ব। আৰু লগতে আৰু আমাৰ মাননীয় বিধায়ক ডাঙৰীয়া ভৱেন শৰ্মা ডাঙৰীয়া তেখেতসকলে বিভিন্ন ঠাইত সভাবিলাক কৰি আছে। আৰু যদি ইয়াত নতুনকৈ কিবা ৰেলী এড হয় আপোনালোকৰ আমাৰ ফালৰ পৰা জনোৱা হ'ব। মই আশা ৰাখিছোঁ যে আপোনালোকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সভা, ভৱেশ কলিতা ডাঙৰীয়া, মাননীয় ভৱেশ কলিতা ডাঙৰীয়াৰ সভাখন খুব ভালকৈ আপোনালোকে সহযোগ কৰিব। মই এইখিনিকে আশা ৰাখি পুনৰবাৰ ৰাজনীতিৰ বিতৰ্কৰ মাজলৈ প্ৰয়াত পিতৃ মাতৃ বা আমাৰ স্বনামধন্য ব্যক্তিসকলক টানি নানিবৰ কাৰণে আমি বিৰোধী দলৰ প্ৰতি আমি আহ্বান জনাইছোঁ। ৰাজনীতিত কোনোবা এদিনাখন আপোনালোক হাৰিব, হয়তো ভালকৈ থাকিলে 15-20 বছৰৰ পিছত আপোনালোকক ৰাইজে আদৰি ল'বও পাৰে। সেই বুলি আপোনালোকে হতাশগ্ৰস্ত হৈ এনেকুৱা ধৰণৰ কাম নকৰিব যিটোত আচলতে সমাজখনে দুখ পায়। এই আহ্বান আপোনালোকৰ প্ৰতি ৰাখিলোঁ আৰু লগতে আমি আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাই মোৰ কথাখিনি সামৰিছোঁ। ধন্যবাদ।